গুড মৰ্ণিং সকলো লোকে আশীৰ্বাদ কৰিছোঁ। আজি বুধবাৰ, এই মহিমা মণ্ডিত আইথানৰ এয়া বন্তিগছি আইথানৰ বন্তিগছিয়ে সকলোৱে পুৱাতে সেৱা ভাগি লওক। সকলো ঈশ্বৰ পুত্ৰ কল্যাণ হওক, বিশ্ব শান্তি হওক, সকলোৱে মনৰ আশা পূৰ্ণ হওক তাৰ কামনা কৰিছোঁ। আৰু আমাৰ ইতিমধ্যে আমাৰ এই শ্ৰী শ্ৰী বিষ্ণু শিৱ গণেশ এই আইথানত আমাৰ ৰাজহুৱা বৰসভা হয়। আমাৰ গোটেই ওচৰ চুবুৰীয়া সকলো হৰি মন্দিৰৰ ৰাইজে দ্বাদক্ষিণা দিয়ে। মাঘৰ 9 তাৰিখে হ'ব। আজি জনাইছোঁ সকলোৱে পাৰিলে সেইদিনাখন দেখা দিব। আৰু এই মহিমা মণ্ডিত আইথানত সকলোৱে ফোন কৰি সোধে, দূৰ দূৰণিৰ অতিথিসকলে থাকি লোৱা ব্যৱস্থা আছে, আপোনালোকে চিন্তা নকৰিব, থাকি ল'ব পাৰিব, কৰ্মখিনি কৰি যাব পাৰিব। আৰু সকলোৱে পঢ়াই শুনাই আগুৱাই যাওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সকলো ঈশ্বৰৰ পুত্ৰ কন্যা মংগল হওক তাৰ কামনা কৰিছোঁ আই মাতৃৰ তৰফৰ পৰা। আৰু ইয়াতে মানে চোৱা চিতা কৰাৰ লগতে সকলো দুখ খণ্ডন কৰা হয়। আপোনালোকে জানিয়ে আছে আইথানত সকলোৱে, এই আইথানৰ সকলো মহিমা মণ্ডিত আইথানৰ আপোনালোকক সকলোকে আশীৰ্বাদ কৰিছোঁ। সকলোৱে ঈশ্বৰ পুত্ৰ, সকলো কল্যাণ হওক, বিপদ বিঘিনি দূৰ হওক, পঢ়াত শুনাই আই সৰস্বতী মাতৃ কণ্ঠে লগ্ন হৈ পাহৰি যোৱাখিনি সোঁৱৰাই দিয়ক তাৰ কামনা কৰিছোঁ। আৰু সেয়া আপোনালোকৰ ওচৰত কিনো গুহাৰি জনাম। আৰু এই মোৰ এইটোৱে নিজৰ ফেচবুক একাউণ্ট, আৰু এই নাম্বাৰটোতো আপোনালোকে পাই আছে, সকলোৱে যোগাযোগ কৰিব। ঈশ্বৰৰ পুত্ৰ কন্যা সকলো মংগল হওক তাৰ কামনা কৰিছোঁ আই মাতৃৰ তৰফৰ পৰা। বিপদ বিঘিনি দূৰ হওক। সেয়া আপোনালোকক ইয়াতে গুৰু পায়স দিয়াৰ পৰা, মৃতকৰ সকামৰ পৰা, ল'ৰা ইষ্টৰ সকামৰ পৰা, নাম কীৰ্তনৰ পৰা আদি কৰি সকলো কৰ্ম ৰাইজে ইয়াত কৰেহি। আজি বছৰ হ'ল আপোনালোকৰ আগত ৰাইজৰ সহায় সহানুভূতি পাই কৰি কৰ্মবিলাক কৰি আছোঁ। বছৰেকত প্ৰায় ভাওনা 10-15খন ভাওনাৰ ওপৰত ভাওনাও হয়, আপোনালোকেতো জানি আছে। সকলো ঈশ্বৰ পুত্ৰ কল্যাণ হওক, অপুত্ৰ পুত্ৰ হওক, যি বিশ্বাসে মিলয় হৰি। এই ভগৱন্ত সপ্তম বৈকুণ্ঠ সিংহাসনৰ এই বন্তিগছি আপোনালোকে এভাগি সেৱা লওক। সকলো ঈশ্বৰ পুত্ৰ সকলো কল্যাণ হওক তাৰ কামনা কৰিছোঁ। আৰু আমাৰ ইয়াত আমি আপোনালোকক কিনো গুহাৰি জনাম। বিশেষ আমি এই বৰসবাহৰ পাছতে আমাৰ সৰস্বতী পূজাটো হয়। সৰস্বতী পূজাটো আমাৰ আই দেখা দিলে আমি মানে ভিডিঅ' কল কৰিয়ে সকলোখিনি নীতি নিয়ম কৰি দিয়া হয়। তাৰপিছত ইয়ালৈ আহিব পাৰিব।